আসসালামু আলাইকুম হেল্ল' বন্ধুসকল আপোনালোকে চাওক 14 জুলাইত মই খেতি ৰুইছিলোঁ আৰু আজি তাৰিখত খেতিৰ অৱস্থা কেনেকুৱা হৈছে যেহেতু মুঠত আহানা ধান লগাইছিলোঁ আহানা নামৰ ধান এই ধানটো 100 দিনত হয় মই 2 মাহ 10 দিন মানত খেতি এতিয়া প্ৰায় পকি যাওঁ অৱস্থা হৈ গৈছে যিকে নহওক আপোনালোকে এই ধানটো ৰুলে অতি সোনকালে আগতীয়াকৈ ধানটো হয় আৰু কিন্তু অলপ ক্ষতিও হয় সেই বুলি কোনোবাই যদি মানে ধানটো লগাব বিচাৰে পাৰে কিন্তু সাৱধানে ৰাখিব লাগিব। আসসালামু আলাইকুম হেল্ল' গাইজ আজি 22 ছেপ্টেম্বৰ আৰু আহিন মাহৰ 6 তাৰিখ গতিকে এয়া চাওক ধান খেতিত ধান পকিব ধৰিছে কিন্তু চৰাই চিৰিকটিয়ে খাই প্ৰায় শেষ কৰি দিছে সেইকাৰণে আগতীয়াকৈ খেতি কৰিলে বৰ দিগদাৰ হয় চৰাই চিৰিকটিয়ে খাই চেচ কৰি দিয়ে এয়া চাওক মই নিজে লগাইছিলোঁ এইটো কম দিনত হয় গোটেই পথাৰতে ধান নাই কিন্তু মোৰ এইখিনি জেগা মই আগতীয়াকৈ লগাইছিলোঁ যাতে এইটো মানে কম দিনত হয় ধানটো আহানা ধান বুলি কয় আৰু এই ধানটো 3 মাহত পুৰা কমপ্লিট হৈ যায় কাটিব পৰা যায় একদম কঠীয়া পেলোৱাৰ পৰা আৰম্ভ কৰি ধান কটালৈকে হৈ যায় বহুত কিবা কিবি কৰিও কিন্তু চৰাই চিৰিকটিৰ পৰা ৰক্ষা পোৱা নাই গতিকে চাওক ধান ভালেই হৈছিলে কিন্তু চৰাই চিৰিকটিয়ে খাই শেষ কৰি দিছে চাওক ধান খাই শেষ কৰি দিছে কিনো কৰিম এইবোৰতো মাৰিব নোৱাৰি ধৰিব নোৱাৰি যাতে নাহে তাৰ কাৰণে কিছুমান পদ্ধতি অৱলম্বন কৰিছোঁ যাতে ভয় পায় সিহঁতে এই পদ্ধতিকেইটা এনেকুৱা চিষ্টেমৰ কৰিছোঁ ঠিক নহয় এনেকুৱা কথাটো দেখি পেলাই আপোনালোক কেনেকুৱা লাগিছে নিশ্চয় আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব লগতে আপোনালোকে ভিডিঅ'টো লাইক কৰিবলৈ এণ্ড শ্বেয়াৰ কৰিবলৈ পাহৰি যায় গতিকে সকলোলৈ অনুৰোধ থাকিলে আপোনালোকে ভিডিঅ'টো লাইক এণ্ড কমেণ্ট শ্বেয়াৰ কৰি দিব যাতে সকলোৱে দেখা পায় দেখি গৃহস্থসকলে যাতে আগন্তুক দিনত কম দিনত হোৱা মোৰ নিচিনা এনেকুৱা ভুলটো নকৰে তেওঁলোকে একেলগে গোটেই পথাৰতে যদি ধানটো হ'লেহেঁতেন তেতিয়াহ'লে লোকচানটো বা ক্ষতিটো কম হ'লেহেঁতেন কিন্তু আচৰিত বিষয় যে মোৰ ক্ষতিটো মাঝে তুমি কুদরতি ইশারায় রেখেছো এই শ্যামল পৃথিবীর চিত্রখানি তুমি নিপুণ তোমার হাতে এঁকেছো ওগো আল্লাহ শুকর তোমার আমার যে মুসলিম করেছো ওগো আল্লাহ শুকর তোমার আমার যে মুসলিম করেছো তুমি সাগরে